নমস্কাৰ চাবিৰসকল কৰ্মচাৰীসকলে পেঞ্চন পোৱাক লৈ চাব লোকসভাৰ পৰা যোৱা 10 ফেব্ৰুৱাৰী 2025 তাৰিখৰ একেবাৰে শেহতীয়া খবৰ আৰু এই খবৰৰ ভিত্তিত লোকসভাত আপোনাৰ 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰশ্ন সুধিছে আৰু য'ত কৈছে যে চৰকাৰে বৰ্তমান সময়ত NPSৰ ঠাইত নতুন পেঞ্চন আঁচনি আৰম্ভ কৰিছে নেকি আৰু চৰকাৰে যদিহে আৰম্ভ কৰিছে তেনেহ'লে ইয়াত যিবোৰ বিষয়ত আপত্তি আছে সেয়া চৰকাৰী কৰ্তৃপক্ষ আৰু কৰ্মচাৰীসকলৰ মাজত সেয়া বৈঠক হৈ সেয়া আপোনাৰ ঠিক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি আৰু এই সম্বন্ধে যদি কিবা প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে সেই সম্বন্ধে উত্তৰ দিব লাগে বুলি ইয়াতে জনা হৈছে আৰু এই সম্বন্ধে আপোনাৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে উত্তৰ দিছে যে 24 তাৰিখ 3 মাহ 2023 তাৰিখে বিত্তমন্ত্ৰীৰ দ্বাৰা ঘোষণা কৰা হৈছিল আৰু য'ত বাজেটত উল্লেখ কৰা হৈছে যে বৰ্তমান সময়ৰ যি NPS আছে NPSক আপোনাৰ শুধৰণি কৰাৰ উদ্দেশ্যে নতুনকৈ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী NPSৰ ঠাইত চৰকাৰে UPS পেঞ্চন ব্যৱস্থা আনিছে আৰু ইয়াৰ অধীনত চৰকাৰে ৰাষ্ট্ৰীয় পৰিষদ JCM ষ্টাফ পৰিষদৰ সৈতে আপোনাৰ চৰকাৰৰ এক বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকতে তেওঁলোকে আপোনাৰ UPS প্ৰৱৰ্তনৰ কথা ঘোষণা কৰে আৰু এই UPSৰ অধীনত ইয়াত অন্তৰ্ভুক্ত আছে যে কমচে কম কৰ্মচাৰী এজনে 25 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিব লাগিব আৰু তাৰ পিছতহে তেখেতসকলে মূল 12 মাহৰ দৰমহাৰ তাৰে আপোনাৰ এক মাহ উলিয়াই গড় হিচাপ উলিয়াই 50% তেখেতসকলে পেঞ্চন পাব আনহাতে কৰ্মচাৰী এজনে ন্যূনতম পেঞ্চন পাবলৈ হ'লে কমচে কম 10 বছৰ চাকৰি কৰিব লাগিব 2 নম্বৰ পইণ্টত কৈছে যে এই ক্ষেত্ৰত কৰ্মচাৰীজনৰ মৃত্যু ঘটিলে তাৰ ঠাইত তেখেতৰ ঘৈণীয়েকে আপোনাৰ 60% লৈকে ফেমিলি পেঞ্চন পাব আনহাতে ন্যূনতম পেঞ্চন পাবলৈ হ'লে কমচে কম 10 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিব লাগিব আৰু তেনে ক্ষেত্ৰত 10,000কে আপোনাৰ পেঞ্চন পাব আৰু এই ক্ষেত্ৰত আপোনাৰ পেঞ্চনাৰসকলে তেখেতসকলে দিয়াৰ পাবলৈও সক্ষম হ'ব বুলি ইয়াৰ দ্বাৰা জনা গৈছে সেয়েহে পেঞ্চন সম্বন্ধে আমাৰ লোকসভাত যি উত্তৰ আহিছে সেয়া আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ UPS সম্বন্ধে সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে নিশ্চয় চেনেলটো লাইক কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব